নমস্কাৰ ৰাইজ, ৱেলকাম টু জোনাকী ফিল্ম ফেষ্টিভেল 2025। জোনাকী ফিল্ম ফেষ্টিভেল হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ তৰফৰ পৰা প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা এক চলচ্চিত্ৰ মহোৎসৱ। আৰু ইয়াৰে এইটো বছৰ 7-8-9 মাৰ্চ তাৰিখে 2025 চনৰ সংখ্যাটি অনুষ্ঠিত হৈছিলে আৰু তাৰে এটা সম্পূৰ্ণ ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে উপভোগ কৰিব। ফিল্ম ফেষ্টিভেল আৰম্ভ হোৱাৰ কেইবাদিনৰ আগৰ পৰাই আমাৰ প্ৰস্তুতি আৰম্ভ হৈছিলে আৰু আমি ডিপাৰ্টমেণ্টত এনেকৈ ৰাতিলৈ নাচি বাগি ফূৰ্তি কৰি সময়বোৰ অতিবাহিত কৰিছিলোঁ। আৰু প্ৰমোশ্যনেল এক্টিভিটি হিচাপে মই জোনাকীৰ কাৰণে এটি ভইচ অভাৰ ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। আপোনালোকে এবাৰ শুনি চাওকচোন। আন্ধাৰৰ মাজতে অকণমান ধিমিক ধামাক খবজপাই নামি অহা পোহৰে সোধে, সেয়া কোন? কোন তৰাৰ বুকুৰ পোহৰ? ঘন উশাহৰ আলফুল তগৰ, শিপাত গজি উঠা বেলি ফুলৰ চহৰ এয়া। এয়া আমাৰ ভৰপক হেঁপাহৰ প্ৰিয় প্ৰতিশ্ৰুতি। এয়া জোনাকী। জোনাকী চলচ্চিত্ৰ মহোৎসৱ 7-8-9 মাৰ্চত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ আন্তৰিক আয়োজন। আহিব দেই। আৰু এয়া আমাৰ মূল ইভেণ্টৰ প্ৰথমটো দিন। আমি ব্ৰেকফাষ্ট কৰি লৈ ভেনুলৈ বুলি গ'লোঁ। Hi guys, this is day 1 of Jonaki আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰিম। কেনেকুৱা? প্ৰথম দিনা আমাৰ কাৰ্যসূচীত উপস্থিত আছিলে সীমা বিশ্বাস বাইদেউকে আদি কৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি। তেখেতসকলক মই হোষ্ট কৰাৰ কাৰণে সুযোগ লাভ কৰিছিলোঁ। আমাৰ বাবে পৰম সৌভাগ্যৰ কথা, আমাৰ বাবে সুখৰ খবৰ হৈছে আজি আমাৰ মাজত উপস্থিত আছে 1994 চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰেৰে সন্মানিত হোৱা, লগতে 2004 চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হোৱা অসম জীয়ৰী আমাৰ মাজত উপস্থিত আছে আমাৰ পৰিচালিকা মহোদয়া। দৰ্শকসকলক বুলি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। আৰু তেনেকৈ এখনৰ পিছত এখনকৈ চিনেমা প্ৰদৰ্শিত হৈছিলে। চিনেমাৰ পৰিচালকসকল, অভিনেতা অভিনেত্ৰীসকল, প্ৰযোজকসকল আমাৰ মাজত উপস্থিত আছিলে। তেখেতসকলৰ সৈতে আমি কথা বতৰা পাতিছিলোঁ। মই এংকৰ হিচাপত উপস্থিত আছিলোঁ, যিহেতু তেখেতসকলক অতি ওচৰৰ পৰাই পাবৰ কাৰণে সুযোগ লাভ কৰিছিলোঁ। আৰু তেনেকৈ আমাৰ প্ৰথমটো দিনৰ সমাপ্ত হৈছিলে। This is Jonaki 2025, sponsored by Assam State Disaster Management Authority. Bring partner হৈছে the Assam Tribune আৰু আমাৰ অসম media partner। আৰু আমাৰ বাবে জোনাকীৰ চবতকৈ বেছি ভাল লগা কথাটো হৈছিলে প্ৰত্যেক দিনাই 3 সাঁজকৈ ফ্ৰীতে ডকচি খাবলৈ পোৱাটো। দিয়ক আৰম্ভ কৰিছে। দিয়ক আৰু দিয়ক। একবাৰ চিঞৰি দিব পাৰি কিন্তু ন? জয় জোনাকী। পাৰ্টনাৰ হৈছে ৰেডিঅ' মিৰ্চি 95, আমাৰ হেল্থ পাৰ্টনাৰ হৈছে নেশ্যনেল হেল্থ মিছন, আমাৰ এডুকেশ্যন পাৰ্টনাৰ হৈছে ষ্টুডেণ্ট গাইড আৰু আমাৰ বিজনেছ পাৰ্টনাৰ হৈছে মেৰী প্ৰেছ। আৰু তেনেকৈ বহুত বেছি হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে আমি আমাৰ দ্বিতীয়টি দিনৰ কাৰ্যসূচীও আৰম্ভ কৰিছিলোঁ। জোনাকী চলচ্চিত্ৰ মহোৎসৱ 2025 গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ এক আন্তৰিক আয়োজন। শ্ৰুতিস্মৃতি চাংকাকতি পৰিচালিত অসমীয়া চলচ্চিত্ৰ বিফৰ স্প্ৰিং, আমি তেখেতক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মঞ্চৰ পৰা বিদায় দিছোঁ। এয়া জোনাকী চলচ্চিত্ৰ মহোৎসৱ 2025 আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ পৰৱৰ্তী অনুষ্ঠান। কিন্তু এই প্ৰাক মুহূৰ্তত আপোনালোকৰ এটাহে এটি ঘোষণা আছে। Assam State Disaster Management Authority, Breed Partner, the Assam Tribune and our Akhom, Media Partner, G+ and Filmscape Production, Radio Partner, Radio Mirchi 95. I think with that we come to an end for the screening of the Meso film Mevo. We thank our respected director. Ulaya ai dewe
Yeah, oh my goddess, Moitri, Bapre. And this is the end of day 2 and we're moving forward to day 3. বলক তৃতীয়টো দিনত আমি কি কৰিলোঁ একেলগে চাওঁ ধুনীয়া ধুনীয়া চিনেমাবোৰ প্ৰদৰ্শিত হৈছিলে দৰ্শকেৰে গোটেইকেইটা হলে ভৰ্তি হৈ আছিলে তাৰ লগতে প্ৰত্যেক দিনা একোখনকৈ জিও টাইমছ উন্মোচন কৰা হৈছিলে দৰ্শকৰ সঁহাৰিয়ে সঁচাকৈ আমাক আপ্লুত কৰিছিলে আমিও হাঁহি ফূৰ্তিৰ মাজেৰে আমাৰ দিনকেইটা অতিবাহিত কৰিছিলোঁ সুন্দৰভাৱে আমি চিনেমা উপভোগ কৰিছিলোঁ আৰু এইটো আছিলে আমাৰ তৃতীয় তথা শেষতি দিন আজিও কেইবাখনো গুৰুত্বপূৰ্ণ চিনেমা প্ৰদৰ্শিত কৰা হ'ব মঞ্জু বৰা পৰিচালিত অসমীয়া চলচ্চিত্ৰ সেউজ সন্ধান দিছ ইজ জোনাকী 2025 তাৰ মাজতে মই হোষ্ট কৰা সুযোগ লাভ কৰিছিলোঁ লোকেল কুম্ফুৰ কাৰণে যথেষ্ট বিখ্যাত হৈ পৰা পৰিচালক কেনি বসুমতাৰী দেৱক দৰ্শকসকলে উপভোগ কৰিলে পৰিচালক কেনি বসুমতাৰী পৰিচালিত বড়ো ভাষাৰ চলচ্চিত্ৰ বিবো বিনানাও আই ৰিকুৱেষ্ট এভৰিৱান টু প্লিজ ভিজিট ইট আমি আগবাঢ়িব বিচাৰিছোঁ আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ মাজলৈ জিয়া ড্ৰামা এবাউট আ ছিংগল মাদাৰ হেজ won the best film and best script at BAFTA Award. He has also directed at several films including Jawan, Mary Kom, Yara, Rag Desh and Patal Lok Season 2. We are delighted to have Mr. Kenny Basumatary among us today. I'd like to request তৃতীয় দিনৰ ফিল্ম স্ক্ৰিনিং শেষ হোৱাৰ পিছতেই আমি ভাতকেইটা খাই ল'লোঁ আৰু তাৰ পিছতেই যিহেতু আৰম্ভ হ'ব ইনফৰ্মেল প্ৰগ্ৰাম তাৰ কাৰণেও মই এংকৰিং কৰিব লাগিব সেইকাৰণে সাজু হৈছিলোঁ জোনকণে গধূলি এটিত ফিকাচা এবাটি খোৱাৰ মাদকতা শিকা আৰু তেনেকৈ আমাৰ অনুষ্ঠান শেষ হৈছিল তিনিদিনীয়া এক বৰ্ণাঢ্য কাৰ্যসূচী ইমান সুন্দৰকৈ আমি অতিবাহিত কৰিছিলোঁ আটাইকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই